সমাজৰ পৰা ভাবখিনি কৰিব বিচাৰে ব্যক্তিগত কৰা মাটি কৰা অন্য যিকোনো কাম কৰা ব্যৱসায় বাণিজ্য কৰা এতিয়া আমি অনুষ্ঠানত কেনেকৈ আগবাঢ়িব ইয়াৰ আগতে যেতিয়ালৈকে মই ৰাজনৈতিক প্ৰৱেশ কৰা নাছিলোঁ তেতিয়ালৈকে মই কেৱল আন্দোলনৰ জৰিয়তে সংগ্ৰামৰ জৰিয়তে চৰকাৰৰ ওপৰত পেচাব কৰি অসমৰ কাৰণে সংগ্ৰাম কৰিবৰ কাৰণে দেশৰ কাৰণে মানুহৰ কাৰণে সংগ্ৰাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু এটা বাধ্যবাধকতা হ'ল কা আন্দোলনৰ সময়ত ব্যাপক আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰাৰ কাৰণে মোৰ বিভিন্ন ধৰণৰ গোচৰ জাপি দিলে। এই গোচৰবিলাক জাপি দিয়াৰ কাৰণে মই এনেকুৱা পৰিস্থিতিত মই গ'ল যে মই আৰু এতিয়াও জেলৰ পৰা ওলাব পৰা পৰিস্থিতি এটা আহিছিলে। তেতিয়া মোৰ কৃষক শক্তি সংগ্ৰাম সমিতিয়ে সিদ্ধান্ত লৈছিলে যে তই চহী কৰি দিব লাগিব। মই নমিনেশ্যন পেপাৰত জেললৈ চহী কৰি দিছিলোঁ আৰু চহী কৰি দিয়াৰ পাছত ৰাইজে নিৰ্বাচনত জিকাই উঠিছিলে। আৰু যেতিয়া মই নিৰ্বাচনত জিকিছিলোঁ তেতিয়া মই কোৰ্টৰ পৰাও সেই কেছটোৰ পৰা ৰেহাই পাইছিলোঁ। ৰেহাই পোৱাৰ পাছত যেতিয়া মই ওলাই আহিলোঁ তেতিয়া যেতিয়া ৰাজনৈতিক মোৰ মুৰব্বী হ'লোঁ বা মই সভাপতি হ'লোঁ তেতিয়া এটা কাম কৰিবলৈ মই ৰাজনৈতিক কথাকেইটা নকওঁ। সামাজিকভাৱে আমি অসমৰ মানুহক আমি ভাবোঁ যে আজিৰ দিনটোত অসমৰ মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে অসমৰ মানুহ কোনো ক্ষেত্ৰতে প্ৰফেশ্যনেল আজি আমি খেতি কৰোঁ, ধান খেতি কৰোঁ, ধান খেতি মাৰোঁ আৰু বছৰটো যেনেকৈ ভাতকেইটা খাব পৰা অৱস্থা তাৰ কাৰণে বজাৰৰ কাৰণে উৎপাদন আমি নকৰোঁ। আমাৰ ঘৰত যদি খেতি কৰোঁ আপোনালোকে দেখিব যে আমাৰ ঢাপতে দুজোপা নেমু টেঙা থাকে, কাজি নেমু টেঙা দুজোপামান থাকে, আমাৰ গোহালিটোৰ ওপৰত এজোপা কোমোৰা থাকে, ঘৰৰ কাষে মাজৰে 3-4জোপামান অমিতা থাকে। আৰু আমি যদি খেতিও কৰোঁ তেতিয়াহ'লে আমি অকণমান ঠাই ধনিয়া অকণমান কৰোঁ, অকণমান ঠাই লাই শাক অকণমান কৰোঁ। এনেকৈ কেৱল কনজামশ্যনৰ কাৰণে ঘৰত খাবৰ কাৰণে খেতি কৰোঁ, কিন্তু বজাৰৰ কাৰণে খেতি কৰা নহয়। সেইকাৰণে কি হয় যিটো পইচাহে মানুহৰ মাজলৈ দুটা ধৰণৰ, এটা হ'ল চাকৰিৰ পৰা আৰু আনফালে যিহেতু আমি অসমীয়া বজাৰৰ উৎপাদনেই কৰোঁ, আমি উৎপাদনৰ কেনেকুৱা চাউল ঘৰত পাওঁ আৰু মানুহ বিলাব লাগে আৰু বজাৰৰ আমি লাভ কৰি পাওঁ। সেইকাৰণে কি হয় আমাৰ পইচা কেছ আমাৰ নগদ মুদ্ৰা নথকাৰ কাৰণে মোৰ দেউতা বা মোৰ মায়ে 250 টকাৰ বৃদ্ধ পেঞ্চন এটাৰ কাৰণে হাহাকাৰ কৰি দিব লাগে। মোৰ দেউতা বা মায়ে মই মোৰ দেউতা বা মা বুলি যেতিয়া কৈছোঁ ইয়াত সকলো দেউতা বা মাৰ কথা কৈছোঁ। মোৰ দেউতা বা মায়ে যেতিয়া 250 টকা পায় সেই পইচাটো বেটেৰী ৰিক্সাতে তাৰ অটো ৰিক্সাকে তাৰ লগতো আমাৰ ঘৰৰ মানুহ
মই এনেকৈ জানো যে আজি সকলোৱে জেগা মই আজি যিটো কথা ভাবিছোঁ মই বহু ভাষা ভাবিছোঁ বোলো শংকৰদেৱে জগতগুৰু শংকৰদেৱে আছে ইয়াত ভাবি এটা ৰিভলিউশ্যন সমাজৰ সকলোৰে মাজত এটা ৰিভলিউশ্যন আনিলেহেঁতেন যে অসমৰ প্ৰত্যেকজন নাগৰিককে আত্মনিৰ্ভৰশীল কৰাৰ এটা ৰিভলিউশ্যন। মই ভাবোঁ আপোনালোকৰ কাৰণে শংকৰদেৱৰ চৰ্চাটো বহু পৰিমাণে ধৰ্মীয়। মোৰ কাৰণে শংকৰদেৱ অসমৰ আজিলৈকে অসমৰ মোৰ কাৰণে শংকৰদেৱ মোৰ কাৰণে শংকৰদেৱ অসমৰ মানুহক ভগৱানক পাবৰ কাৰণে কোনেও যাৰ যন্ত্ৰ কৰিব নালাগে, ভগৱানক পাবৰ কাৰণে মাজত কোনো ব্ৰাহ্মণো লগাব নালাগে, কোনো মেডিকেলৰ কোনো নাই ভগৱানক পাবৰ কাৰণে একবাৰ তুমি নামাবা, একবাৰ ভগৱানক এবাৰ তুমি নামাবা আৰু লগতে তোমাৰ সকলো দূৰ সকলো পাপ এই যিটো দৰ্শন যি সময়ত গোটেই অসমৰ যিটো কাম এতিয়া অসম আৰু বিজেপিয়ে এবাৰ কোৱা কৃষ্ণ তোমাৰ কেৱল তুমি নিজৰ জীৱনত প্ৰয়োজনীয় সৎ কাম সেই ধৰণে আজিৰ দিনটো যদি অসমীয়া মানুহক সঁচাকৈ পৰিচালিত কৰে, শংকৰদেৱৰ সেই দৰ্শনে যদি আজিৰ দিনটো এতিয়া শংকৰদেৱৰ কথাবিলাক বেছিকৈ ধৰ্মীয় আৰু বেছি ৰেটৰিক হৈ গ'ল, তেওঁৰ কথাবিলাকৰ এছেঞ্চ বা দৰ্শনটোৰ পৰিৱৰ্তে এতিয়া উপৰুৱা যিবিলাক কথা সেইবিলাকৰ ইম্পৰ্টেঞ্চটো বাঢ়ি গ'ল। কিন্তু মোৰ কাৰণে শংকৰদেৱ হ'ল এজন মানুহ, মই মানুহৰ কাম কৰা মানুহ হিচাপে যিজন মানুহে আপোনালোকে চাব অসমীয়া মানুহক এটা জীৱন দৰ্শন দি গৈছে, এটা কৃষ্ণ অলপ খেলা যাব আৰু একো কৰিব নোৱাৰে। তাৰপাছত কৈ গৈছে অসমীয়া ঘৰটো কেনেকুৱা হ'ব, নামঘৰটো চব আমি য'তে যাওঁ নামঘৰটো দেখিলে গম পাই যাব, মোৰ নিজে নিজে জললে যায় যে অসমীয়া ঘৰৰ আৰ্মি কেনেকুৱা হ'ব তেওঁ দেখি গ'ল। আপোনালোকে চাব দেই অসমৰ গীত কেনেকুৱা হ'ব, বৰগীত মানে অসমৰ ক্লাছিক, এইটো ক্লাছিকেল বুলি কয়, অসমৰ ক্লাছিকেল চং কি হ'ব, ক্লাছিকেল মানে সেইটো আপোনালোকে যদি চাই সকলো বস্তুৰে গীতৰো এটা মানে জীৱন সংকেত, আমি যেনেকৈ জন্ম হওঁ তাৰপিছত অকণমান ডেকা হওঁ তাৰপিছত অকণমান জ্যেষ্ঠ হওঁ তাৰপিছত বৃদ্ধ হওঁ, গীতৰো তেনেকুৱা এটা জীৱন আছে। আমি বেছি জীৱন নাই নাই আপোনালোকে চাব দেই বাকী দেশবিলাকৰ ক্লাছিকবিলাকৰ অকল ৰজাৰ সন্মুখত হোৱা গীত, অসমীয়া সমাজত ক্লাছিক হ'ল আমাৰ শংকৰদেৱৰ গীত, বৰগীত, বৰগীত নামটো দিছে বৰগীত, ইংৰাজীত তাক ক্লাছিক বুলি কয়, ক্লাছিকেল ধ্ৰুপদীৰ গীত বুলি কয়। আপোনালোকে চাব দেই অন্য জাতিবিলাকৰ এওঁ বিপ্লৱী আছিলে কাৰণে, শংকৰদেৱ বিপ্লৱী আছিলে কাৰণে তেওঁ অকল ৰজাৰ হেৰি কৰিবৰ কাৰণে অন্য ধৰ্মবিলাকত চাবলৈ ৰজাৰ প্ৰশংসা কৰা গীতবিলাকে অকল বৰগীত বা ক্লাছিক বা ধ্ৰুপদী গীত একদম উচ্চ কালচাৰ। আমাৰ ইয়াত একো নহয়, মই সদায় দেখিব চাই থাকোঁ বৰগীতটো, মই সদায় বৰগীত 24 ঘণ্টা আমি
অসমীয়া জাতিৰ বাধ্য কেনেকুৱা হ'ব এই বছৰটো চিন্তা কৰিব পৰা মানুহ অসমত দুজনেই জন্ম হৈছে এতিয়া এতিয়া আমি ল'বলগীয়া যিটো উন্নত শিক্ষা যে আপুনি আপোনাৰ জীৱনৰ সকলো কাম কৰাত গুৰুত্ব দিয়ক আৰু যেতিয়া আজৰি পৰ থাকিব সেই আজৰি পৰত আপুনি এবাৰৰ কাৰণে ভগৱানক চিন্তা বি প্ৰফেচনেল প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি পেছাদাৰী অসমত খেতি কৰি খাবৰ কাৰণে কৰক তাকো খাবলৈ নোখোজে বানপানী হ'লে বছৰত এবাৰো নহয় খৰাং হ'লে এবাৰো নহয় আজিৰ দিনটোতো অসমীয়া মানুহে ভেকুলী বিয়া হয় এতিয়া অসমত পৃথিৱীত আৰু অসমীয়া বাহিৰে কোনো ভেকুলী বিয়া পতা নহয় অথচ সকলো মানুহে জানে ভেকুলী বিয়া যেতিয়া বৰষুণ নহয় বৰষুণ দিয়াৰ চাইণ্টিফিক কাৰণ তো আমি এনেকুৱা এটা অৱস্থাত আছোঁ যিটো অৱস্থাত আপোনালোকে দুটা বস্তু লক্ষ্য কৰিব এক নম্বৰ বিজেপি আৰু RSSে আমাৰ অসমীয়া জাতিৰ দৰ্শন যিটো শংকৰদেৱে দি যোৱা দৰ্শন ঠিক তাৰ বিৰোধত যেনেকৈ কাম কৰিছে ঠিক একেটা সময়তে এই চৰকাৰখনে আমাক পেছাদাৰী হোৱাৰ পৰিৱৰ্তে আমাক অকল চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ ধৰিছে যিটো শংকৰদেৱে দৰ্শনত কি কৰিব অৰ্থনৈতিক সেইকাৰণে মই আপোনালোকক আমি যদি অসমীয়া জাতি আনিব লাগে প্ৰথম কথা আমি প্ৰফেচনেল খেতি কৰিব লাগে মই যদি জীৱনত কেতিয়াবা চান্স পাওঁ যিদিনাই চৰকাৰক অংশগ্ৰহণ কৰোঁ সেইদিনাই মই অসমৰ সকলো পথাৰত পানী যোগান দিম আৰু 100% পথাৰত 3বাৰ 4বাৰ খেতি কৰাই অসমীয়া জাতিক এইটোৱে জীৱনৰ আটাইতকৈ ডাঙৰ সংকল্প মই ভাবোঁ যে এই যদি সংকল্প এদিন সংকল্প হৈ লয় আৰু এবাৰ যদি শংকৰ সংঘৰ অধিৱেশনত মাকসকলক এবাৰ কৈ দিয়ে যে আমি আমাৰ অৰ্থনীতি সফল কৰিবৰ কাৰণে আমি প্ৰত্যেকেই বছৰত 3বাৰ 4বাৰ খেতি কৰিব লাগিব আৰু আমি প্ৰফেচনেল হ'ব মই আমাকতো শংকৰ সংঘই এদিন হ'লেও কোনোবা এদিন হ'বগৈ মই জানো এদিন হ'লেও হ'বগৈ 2 মই ভাবোঁ যে অসমীয়া জাতি যদি আগবাঢ়ি গ'লে আমাৰ বজাৰখন অসমৰ মানুহৰ হাতলৈ আনিব লাগিব মই যে এইটো পিন্ধিছোঁ এইটো পাঞ্জাবী যে আপোনালোকৰ ইয়ালৈ পিন্ধিছোঁ আৰু এইখন যে মই চুৰিয়া পিন্ধি আহিছোঁ এই দুইটা মই অনলাইনত কিনি আনিছোঁ অনলাইন মই আপোনালোকৰ ইয়ালৈ নিদিবলৈ মানে আমাৰ ধৰ্মীয় অনুষ্ঠানত পিন্ধিবৰ কাৰণে মই লৈ আহিছোঁ অনলাইনত আনিছোঁ অনলাইনত এই চোলাটো আৰু চুৰিয়াখন মোৰ অসমৰ ল'ৰাই 20 টকা ডেলিভাৰী বয়কৈ 20 টকা পোৱাৰ বাহিৰে ইয়াৰ চব পইচা আমেৰিকাৰ কোম্পানী আমাজনৰ হাতত লৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে এই খুচুৰা বেপাৰবিলাক পৃথিৱীৰ বিদেশী বেপাৰী খেতিয়ক কৰিবৰ কাৰণে ভাৰতৰ অনুমতি নাছিল এতিয়া এনেকুৱা হৈ গ'ল গুৱাহাটীত আপোনালোকে জানেনে এগৰাকী মহিলাই তেওঁৰ গেছটো খুলি গেছটো লগাই কেৰাহীখন পাতি দিছে আৰু তাৰপিছত ফোনত অৰ্ডাৰ দিছে যে আপুনি আমাজনক কৈ দিছে যে মোক গুচোৱা নহৰু লাগে গুচোৱা নহৰু নাই গুচোৱা নহৰু লাগে নহ'লে কটা পিঁয়াজ লাগে অৰ্ডাৰ দি দিছে অনলাইনত কটা পিঁয়াজ লাগে গুচোৱা নহৰু লাগে অনলাইন পইচা দ্বিতীয় কথা শ্বপিং মলবিলাক ঘৰৰ আটাইতকৈ ধনী মানুহ ৰিলায়েন্সৰ টাটাৰ এইবিলাক গতিকে আমাৰ অসমৰ মানুহৰ হাতত আজিৰ দিনটোত বজাৰ মই আশা কৰোঁ মই জীৱনৰ সদায় লাগি আছোঁ এটা বস্তু যে অসমীয়া মানুহসকলে মই কামবোৰ বজাৰখন ঘূৰাই আনিম আৰু প্ৰত্যেকজন অসমীয়া মানুহক মই বেপাৰ কৰিবলৈ শিকাম আৰু এদিন সকলো মানুহক মই ধৰিব মোৰ এইটো 2 নম্বৰ হ'ব আৰু মই 3 নম্বৰ সপোনটোৰ কথা কৈ মোৰ বক্তব্য সামৰণি মাৰিব গৈছোঁ মোৰ 3 নম্বৰ সপোনটো হ'ল অসমৰ প্ৰত্যেকজন মানুহকে পুৰুষ মহিলা প্ৰত্যেকজন মানুহকে ঘৰে
ঘৰে প্ৰত্যেকজনকে পুৰুষ হওক মহিলা আমাৰ পুৰুষ এজনে গাঁৱত হাজিৰা কৰে 300 টকা তাৰে 50 টকা মদো খাই আহে ঘৰলৈ আহি বস্তু লগাই দিয়ে তই মোৰটো কাটি চলিছ ৱাইফৰ ঘৰত দাদা দিয়ে মোৰ আৰু সেইকাৰণে মোৰ দ্বিতীয় সংকল্পটো হ'ল যে অসমৰ নগৰে আমি সৰু সৰু ইণ্ডাষ্ট্ৰী খুলিম আৰু অসমৰ প্ৰত্যেকজন অসমীয়াক যিদিনালৈকে মই কাম দিব নোৱাৰোঁ এদিনত 10,000 টকা ইনকাম কৰা এমাহত 30,000 টকা ইনকাম কৰা সেয়া মোৰ মায়ে হওক মোৰ দেউতাই মোৰ খুৰাই হওক মোৰ খুৰী হওক মোৰ বাইৰে হওক মোৰ ভিডিঅ' হওক যিদিনালৈকে মই কাম দিব নোৱাৰিম সেইদিনালৈকে মই মৃত্যু নহওঁ এনেকৈ বুলি মই ভাবোঁ এই তিনিটা কথা কৈয়ে মই অসমৰ সমাজ জীৱন তেনেকৈ আগবাঢ়িব লাগে বুলি আপোনালোকে চাব দেই মই কৈছোঁ যে অসমীয়া মানুহক প্ৰফেশ্যনেল কৰিব লাগিব খেতিত প্ৰফেশ্যনেল ব্যৱসায়ত প্ৰফেশ্যনেল আকৌ কাম কৰাত প্ৰফেশ্যনেল চাকৰিত প্ৰফেশ্যনেল চৰকাৰে কি কৰিছে নহয় অসমীয়া মানে প্ৰফেশ্যনেল হ'ব নালাগে 5 কেজি চাউল লোৱা 250 টকাৰ বৃদ্ধ পেঞ্চন 1250 টকাৰ অৰুণোদয় আৰু কাম কোন একো কৰিব নালাগে সেইবিলাক হিচাপ কালি তোমালোকে আমাক এই দ্বন্দ্ব এই দ্বন্দ্ব মই ভাবোঁ যে ধৰ্মীয় সংঘাত তাৰ বিপৰীতে এটাই কথা ক'লে নাই ইমানবিলাক লৈ যায় মানে ভগৱানক একবাৰ বাছি দিব মাজত কাটি লৈ থাকিব নালাগে ইমান ধুনীয়াকৈ কোনে আছে নেকি কোনে পাৰিছে সকলো সংবিধানে কৈছে কিন্তু ভক্তি মাত্ৰ আমাৰ অসমৰ পৰিৱেশত যি ধৰণে যি ইন'ভেটিভলি ক্ৰিয়েটিভলি শংকৰদেৱে ইয়াতে লগাই দিলে আৰু 500 বছৰৰ পাছতো আজিও অসমীয়াই যিধৰণে আটাইতকৈ ডাঙৰ দৰ্শন আজিও যিধৰণে শংকৰদেৱৰ দৰ্শনটো আজিও আটাইতকৈ অসমৰ আটাইতকৈ ডাঙৰ প্ৰভাৱশালী দৰ্শন হৈ আছে এইটোৱে প্ৰমাণ কৰিছে যে শংকৰদেৱৰ সমান গুৰুত্বপূৰ্ণ ডাঙৰ বিপ্লৱী এতিয়ালৈকে অসমত ওলোৱা নাই আৰু যেতিয়ালৈকে দ্বিতীয় এজন বিপ্লৱী ওলাব তেতিয়ালৈকে শংকৰদেৱৰ দৰ্শনে অসমৰ সমাজ জীৱনক আটাইতকৈ বেছি প্ৰভাৱিত আটাইতকৈ বেছি শিহৰিত আটাইতকৈ বেছি আন্দোলিত আৰু আটাইতকৈ বেছি উত্তেজিত চাই থাকিব আৰু সেইকাৰণে আপোনালোকৰ শংকৰদেৱৰ এই ক'বলৈ পাই মই ধন্য মানিছোঁ আৰু আশা কৰিছোঁ মই যিবিলাক কমিটমেণ্ট দিছোঁ অতি সোনকালে মোৰ ব্যক্তিগত কমিটমেণ্টটো পূৰণ কৰি দিম আৰু বাকী মোৰ যিটো যিহেতু মোৰ আজি 9টা বজাৰ পৰা মিটিং আছিলে কেৱল আৰু কেৱল আপোনালোকৰ প্ৰভাৱৰ কাৰণে মই মিটিংখনত নিশ্চয় মিটিঙৰ প্ৰভাৱ প্ৰস্তুত কৰি আছে তেতিয়ালৈকে